আপনিস্তাৰিতে মহাজ্ঞানী ভাগৱতে কয় অৱনীতে। আৰু সেই ব্যাস মুনিৰে পুতেক আছিলে শুকমুনি। সেই শুকমুনিয়ে আহি কি কৰিলে, ভাগৱতখন আনি মানুহৰ উপকাৰৰ কাৰণে এই পৃথিৱীত পাঠ কৰিছিলে। তাকে কৈছে মহাজ্ঞানী ভাগৱতে কয় অৱনীতে। অৱনী মানে পৃথিৱী। এই পৃথিৱীত আহি পেলাই এই ভাগৱতৰ প্ৰচাৰ কৰিলে কোনে? শুকমুনিয়ে। প্ৰকাশ ছিল প্ৰথমতে সাধুৰ সকাশ, সূৰ্য চন্দ্ৰ সূৰ্য সময় ইহা ৰবে সুপ্ৰকাশ। তেওঁলোকে শুকমুনি আহি পেলাই কাৰ আগত কৈছিলে? সাধুসকলৰ আগত। কাৰণ যিখন সভাত তেওঁ পাঠ কৰিছিলে তাত ঋষিমুনিৰ উপস্থিতি আছিল নহয়। 60,000 ঋষিমুনি আছিলে। কিমান ঋষিমুনি আছিলে তেতিয়াহ'লে? এই ঋষিমুনিসকলৰ ওচৰত তেওঁ ভাগৱতৰ প্ৰকাশ কৰিছিলে। তাকে কৈছে চন্দ্ৰ সূৰ্যৰ সময় ইহা ৰবে সুপ্ৰকাশ। আৰু চন্দ্ৰ সূৰ্যৰ দৰে এই ভাগৱত কি হৈ আছে? তেতিয়াৰে পৰা আজিলৈকে কি হৈ আছে? চন্দ্ৰ সূৰ্যৰ দৰেই উজ্জ্বল হৈ আছে ভকতৰ মাজত। আমি আজি সেইখন ভাগৱতে আজি আমি কি কৰিছোঁ? এই ৰাতি টোপনি ক্ষতি কৰি আমি মাৰিছোঁ যদিও এতিয়া উঠি যাব নোৱাৰা অৱস্থা এটা হৈ পৰিছে। ইয়াত দিদিটো কি ক'বলৈ দিছিলোঁ? ৰাধে ৰাধে বোলে, ৰাধে ৰাধে। এইয়া চকু মেল খাইছে, দেখিছে? এইটোৱে বুদ্ধি। এইটোৱে বুদ্ধি। চিঞৰ মাৰি দিলে এনেই টোপনি নাই যোৱা, কাকো একো ক'ব নালাগে। এইটোৱে বুদ্ধি। চব ফিটিং হৈ যাব এতিয়া লাহে লাহে। মই আঙুলে দিলেই গম পাব যে ৰাধে ৰাধে ক'ব লাগে। তেতিয়া চিঞৰ দিলেই হ'ল। চিঞৰিলে আমাৰ এক বুলি দুই স্বীকাৰ হ'ব, টোপনি ভাঙা হ'ব, ৰাধেৰ নামো লোৱা হ'ল। ৰাধেৰ নাম যিমান লোৱা হয় তিমান বোলে পাপ ক্ষয় হয়। তাতো ৰহস্য আছে। আমাৰ দুই কাম হ'ব এক বুলি। টোপনি অহাৰ কাৰণে ৰাধাৰ নাম ল'ম, আমাৰো নাম লোৱা হ'ল, তেখেতৰো টোপনি ভাঙিল। এইটোৱে উত্তম বুদ্ধি। উত্তম বুদ্ধি অলপ পিছত এইটো কৰিলে হ'ল। নহয়, আমি কোনে টোপনি গৈছে সেইটো ক'বলৈ যোৱা নাই। কাৰোবাক দেখিছোঁ, বছ আমি ৰাধে ৰাধে কৈছোঁ। আমি কাকো গালি সপনি পৰা নাই, ৰাধেৰ নাম লৈছোঁ আমি। যেনেকৈ আকাশত চন্দ্ৰ সূৰ্য যেনেকৈ উজ্জ্বল হৈ আছে, সেইখন ভাগৱত আমাৰ মাজতো উজ্জ্বল নক্ষত্ৰৰ নিচিনা আজিও জিলিকি আছে। আৰু এই ভাগৱতখনেই কি কৰিব? আমাৰ ভৱিষ্যত যিটো আমাৰ মুক্তিৰ ৰাস্তা, সেই ৰাস্তাটো দেখুৱাব। গতিকে এই ভাগৱতৰ জ্ঞান আমি হোৱাটো উচিত, শুনা প্ৰয়োজন আছে। অনন্ত হৰিৰ নাম হৰি তত্ত্বময়, পাপী উদ্ধাৰিতে ব্যাস ৰচিল ইহাই। সেয়া পাপীসকলক উদ্ধাৰ কৰিবৰ কাৰণে ভাগৱত। যাৰ পাপ নাই সিটো আৰু নিষ্পাপ হৈয়ে আছে, নিৰ্মল। কিন্তু পাপীসকলৰ কাৰণেহে ভাগৱত। গতিকে আমি এইটো আকৌ ভাবিব নালাগে যে তেতিয়াহ'লে আমাক কি পাপী বুলি কৈছে, আমি পাপ কৰিছোঁ নেকি? সেইকাৰণে এইটো হওঁতে কিন্তু হয়, ক'ব গ'লে হয়তো আমি লাজ পাম, আমাৰ নিজৰ গাতে লাগিছে এতিয়া আমাক পাপী বুলি কৈছে। কিন্তু পাপটো আছেই, আচলতে চবৰ গাতে আছেই। আছে কাৰণেতো আমাৰ মানে এইবিলাক খেলি মেলি। আজি যদি পাপ নাথাকিলে তেন্তে পৃথিৱীলৈ আহিছোঁ কিয় বাৰু আমি? যিসকলৰ পাপ নাই সেইসকলতো উদ্ধাৰ হৈ যায় বুলি কৈছে, বৈকুণ্ঠ ধামলৈ গুচি যায়। তাৰমানে আমাৰ গাত পাপ আছে, সেইকাৰণে আমি আহিবলগীয়া হৈছে। পাপ আছে কম বেছি পৰিমাণে। এইটো নিজৰ গা লৈ আমি টানি ল'ব নালাগে, প্ৰত্যেকৰ ক্ষেত্ৰতেই এইটো লেঠা আছেই। নহ'লে কিন্তু আমাৰ জন্মই নহ'লেহেঁতেন। পাপ আছে কাৰণে ভুগিবৰ কাৰণে এইটো শাস্ত্ৰই কৈছে দুঃখালয়। মই আৰু এটা নাম দিছোঁ, এইটো ভোগালয়। এইটো ভুগিবৰ কাৰণে এইটো আলয়, এইটো ভোগালয়। এইটো ভোগৰ আলয়। কি ভোগ? পাপ ভোগ, যন্ত্ৰণা ভোগ। তাৰ বাহিৰে ইয়াত আৰু বেলেগ বস্তু একো নাই। ধৰা মাজে ভাগৱত অমৃত সাগৰ, যে বা পাঠ নাহি কৰে জীৱন অসাৰ।
যিজনে ভাগৱত পাঠ কৰা নাই, যিজনে ভাগৱত শুনা নাই কৈছে তাৰ জীৱনটোৱে অসাৰ বুলি কৈছে। সেইটো জীৱনত একোৱেই নাই পালে, গাহৰি গৰুৰ নিচিনা মানে তাৰ যেনেকৈ সিহঁতৰ কোনো উদ্দেশ্য নাই জীৱনৰ। গাহৰি গৰুৰ কিবা উদ্দেশ্য আছে নেকি জীৱনত? খালি সিহঁতৰ এটা উদ্দেশ্য কি, ৰাতি এৰণ পালে ৰাতিও ঘাঁহ খোৱাত লাগি যায়। তাৰ উদ্দেশ্য এটাই, খালি খোৱা। গাহৰি গৰু ৰাতি, ছাগলী যিকোনো সিহঁতে কৰিব, ৰাতিও যদি এৰণ পাইছে গৈ মানে ক'ত পাব, খেৰ হ'লেও খাব, ধান পালেও খাব, কিবা মাহ আখুৰে পাইছে তাকো হ'লেও খাব। সিহঁতে এইটো নাভাবে যে ৰাতি 12টা বাজি গ'ল এতিয়া নাখাওঁ নেকি, খালে এইটো গেছ হ'ব, এইটো ভাৱ সিহঁতৰ নাই। মুঠতে সুবিধা পাইছোঁ খাব লাগে। তে আমাৰো যদি মানুহ হিচাপে যদি আমাৰ পৰিৱৰ্তন নাথাকে, মানুহ হিচাপে যদি আমাৰ আচাৰ নীতি নাথাকে, আমাৰতো জীৱন সেই একেটাই পশুৰ জন্মে লোৱাৰ মানে নিচিনাই হ'ল। গতিকে জীৱনটো কি কৈছে, অসাৰ। এনেকৈ অসাৰ জীৱন আমি লৈ দুনিয়াত আহি পাপ আচৰণ কৰাৰ বাহিৰে আৰু একোৱেই হোৱা নাই। এই পাপেই আচৰণ হৈ আছে চব। যতদিন নাহি পৰে কৰি সমাদৰ, অথবা এই ভাগৱতে কৰে অনাদৰ, জীৱনেতে মহা দুঃখ পাবে নিৰন্তৰ, বেদৰ বচনিহে জানে চৰাচৰ। এইটো কি কৈছে, যতদিন নাহি পৰে কৰি সমাদৰ, অথবা এই ভাগৱতে কৰে অনাদৰ। ভাগৱতক যোনে শুনিছে বোলে মাৰো বুলি, শুনিলি কি কৈছে, যোনে অনাদৰ কৰে, ভাগৱতক যোনে বিশ্বাস নকৰে, ভাগৱতক যোনে অনাদৰ কৰে, ভাগৱতক যোনে অৱহেলা কৰে, জীৱনতে মহা দুঃখ পাবেই নিৰন্তৰ। তাৰ জীৱনত সুখ কোনোদিন নিমিলিব, সি দুখতেই পাৰ কৰিব লাগিব জীৱন। বেদৰ বচন ইহা জানে চৰাচৰ, এইটো বেদৰ বাক্য। ইয়াত মানে ভাগৱতক যোনে অৱহেলা কৰিব, নহ'লে এই ভাগৱতখন কি দৰকাৰ আছিলে মানুহে 4জনে কান্ধত কৰি লৈ গোটেই দুনিয়া ঘূৰাই ফুৰাৰ, হৰিনাম গাই? কি দৰকাৰ আছিলে সেইখন মাথাত তুলি লৈ মানে মন্দিৰৰ চাৰিওফালে ঘূৰি নাম গুণ গোৱাৰ? ইয়াত মাহাত্য আছে। সেইকাৰণে আমি এই চব মানে পাঠলৈ আহি এই জ্ঞানবিলাক বুটলিলে আমাৰ সৰু সুৰা ভুল ধাৰণাখিনি ভাঙিব, আৰু তাৰ ফলতেই এদিন কিন্তু আমাৰ কি হ'ব, জ্ঞানৰ সঞ্চাৰ ঘটিব। আৰু সেই জ্ঞানৰ যোগেদি আমি ভাগৱতৰ শ্ৰদ্ধা কৰিবলৈ শিকিম। যোনদিনাৰ পৰা আমাৰ ভাগৱতৰ শ্ৰদ্ধা আহিব, সেইদিনাখনৰ পৰা আমাৰ পাপ খণ্ডনৰ আৰম্ভণি হ'ব। আৰু নহ'লে হৰিনাম ল'লেও মুক্তি নহ'ব। কিয়নো হৰিনাম কিমান শুদ্ধকৈ লৈছোঁ সেইটো ভাগৱতেহে ক'ব। আমি যিবিলাক হৰিনাম লৈ আছোঁ এইটো শুদ্ধ নে অশুদ্ধ এইটো ভাগৱতে ক'ব, আমি নকওঁ। ইয়াত এইবিলাকো আছে, ওলাব সেয়া কথাও। হৰিনাম ল'লেই কি আমাৰ মুক্তি হ'ব নেকি? যদি মুক্তি হৈ যায় তেতিয়াহ'লে ইমান মানুহে যে দিনে ৰাতি হৰিনাম লৈ আছে, কিয় এইবিলাক দুৰ্ভোগ কিয় ভুগি আছে? পৰকালৰ কাৰণেতো আৰু আছেই, এইটো ইহকালৰ কথাই কৈ আছে। তেতিয়াহ'লে কি কৈছে যে হৰিনাম ল'লে মুক্তি হ'ব। হৰিনামেইতো সাৰ বুলি কৈছে। হৰিৰ নামেইব হৰিৰ নামেইব হৰিৰ নামেইব কেৱলম কলো নাস্তিব্যই নাস্তিব্যই গতিৰন্যথা। কলিৰ যুগত হৰিনামেই সাৰ। হৰিনাম যদি কোনোবাই নলয় তেতিয়াহ'লে তাৰ জীৱন অসাৰ হৈ যাব, সি মুক্তি নাপাব, ভূত প্ৰেত হৈয়ে তাৰ জীৱন ধাৰণ কৰিব লাগিব, ওৰে জীৱন, জন্ম জন্মান্তৰ। গতিকে আমি এই যে হৰিনামটো যে লৈ আছোঁ, এই নামটো শুদ্ধ হ'ব লাগিব। কিন্তু প্ৰথম কথা এই হৰিনামটো শুদ্ধভাৱে ল'ব লাগিব। এতিয়া শুদ্ধ হৈছে নাই সেই কথাটো ক'ব ভাগৱতে। আমি ভাগৱত যদি শুনি থাকোঁ সদায়, তেতিয়াহ'লে গম পাম যে আমি লোৱা হৰিনামটো শুদ্ধ হৈছেনে নাই। তেতিয়াহ'লে আমি কি নাম লৈ আছোঁ অতদিনে, সেই বস্তুটো বুজিবৰ কাৰণে ভাগৱত শুনিব লাগিব। ওৰে জীৱনো যদি হৰিনাম লয়, তাৰ হয়তো 5 পইচাৰ পাপো ক্ষয় নহ'বও পাৰে যদিও অশুদ্ধভাৱে লোৱা হয়। হৰিনাম শুদ্ধ কেতিয়া হয় এই কথাটো ভাগৱতে ক'ব, ভাগৱততহে আমি পাম এই জ্ঞানটো। গতিকে হৰিনামৰ লগতে আমি গীতা ভাগৱত দুইখনেই কিন্তু কি কৰিব লাগিব, ল'ব লাগিব। মুঠতে যিবিলাক মানে বেয়া বস্তু, হৰিনামত চব বেয়া বস্তু আঁতৰি যায়, গম পাইছেনে? আমি যদি হৰিনাম উচ্চ স্বৰে যদি গাই থাকোঁ, এই ওচৰৰ পাজৰে ভূত প্ৰেত যিমান আছে চব পলাব। মানে হৰিনামৰ বিৰুদ্ধে যিবিলাক বস্তুৱে হৰিনাম বেয়া পায় সেইবিলাকেই মানে বেয়া বুলি ধৰি ল'ম আমি। কাৰণ সি হৰিনাম বেয়া পায়, তাৰমানে সি বেয়া। গতিকে টোপনিয়ে যিহেতুকে আমাৰ ব্যাঘাত ঘটায়, ৰাধাৰ নাম লৈ ল'ম ই এনেই পলাব। এই নিদ্ৰাদেৱে ভাবিব যে সৰ্বনাশ, ৰাধাক মাতিছোঁ যেতিয়া বেয়া হ'ব, গতিকে নাই।